নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ, সেয়ে ভাবিলোঁ আজি অলপ শৰীৰ চৰ্চাকে কৰোঁ। ৰাতিপুৱাই ওলাই আহিলোঁ অলপ খোজকাঢ়িম বুলি, আৰু আহি পালোঁ আমাৰ কাষতে থকা শিলচৰ বাইপাছ। আৰু এই বাইপাছটোতে এটা পইণ্ট আছে, আৰু ইয়াতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ এটা প্ৰতিমূৰ্তি নতুনকৈ নিৰ্মাণ কৰিছে, আৰু সিদিনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰি গৈছে। আৰু চাওক আপোনালোকে, আৰু এই ৰাস্তাটোদি গ'লে আপোনালোকে পাব শিলচৰ ISBT। আৰু এটা ৰাস্তা গৈছে, এই ৰাস্তাটোদি যদি যায় আপোনালোকে পাব NIT শিলচৰ আৰু লগতে আছাম ইউনিভাৰ্চিটি। চাওক পৰিৱেশটো, আৰু বতৰো ডাৱৰীয়া। আৰু এই ৰাস্তাটোদি যদি আপোনালোক যায় তেতিয়াহ'লে পাব মিজোৰাম শিলচৰ বৰ্ডাৰ পাব, আৰু মিজোৰাম যাব পাৰিব। আৰু যদি কোনোবা শিলচৰ আহে মোক কণ্টেক্ট কৰিব, আপোনালোকক শিলচৰ ফুৰাম, লগতে মিজোৰামলৈ লৈ যাম। আৰু চাওক আজি বতৰটো বহুত ডাৱৰীয়া, ৰাতিটো ইয়াত বৰষুণ দি আছে, গতিকে ৰাতিপুৱাৰ পৰিৱেশটো বহুত এটা ভাল লাগিছে, মানে পূৰা এটা ফ্ৰেছনেছ আহিছে। আৰু আজিৰ পৰা এটা চেলেঞ্জ আৰম্ভ কৰিছোঁ, ৰাতিপুৱা প্ৰায় 5-6 কিলোমিটাৰ খোজকাঢ়িম। গতিকে আপোনালোকক থাকিব মোৰ লগত, ভিডিঅ'ত সংযুক্ত হৈ থাকিব। আৰু চাওক পৰিৱেশটো, খুব সুন্দৰ এটা পৰিৱেশ, জীপাল এটা পৰিৱেশ। এই ৰাস্তাটো হৈছে আপোনালোক মিজোৰাম যাব পাৰিব এই ৰাস্তাটোদি, শিলচৰ মিজোৰাম বৰ্ডাৰ। আৰু যদি কেতিয়াবা আহে মিজোৰাম যাম, আৰু ময়ো পিছে আজিলৈকে যোৱা নাই, শিলচৰত আছোঁ যদি। ইয়াৰ পৰা প্ৰায় 50 কিলোমিটাৰমান হ'ব চাগে, মই ইমান এটা নাজানো। আৰু ভাবিলোঁ দেওবাৰ বুলি আজি চুলিখিনিকে কাটি লওঁ, এই বুলি চেলুনলৈ গৈ আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এয়া আহি পালোহি আমাৰ ওচৰতে থকা চেলুনখন, ইয়াতে ভাবিলোঁ চুলিকেইডাল কটাই লওঁ। আৰু এইফালে চুলিৰ লগতে দাড়িখিনি অলপ মিলাই ল'লোঁ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, সেইটো প্ৰথম মোৰ ভিডিঅ', গতিকে আপোনালোকে চাই পেলাই সহায় জনাব। আৰু বন্ধুসকল, চুলি তুলি কাটি এয়া আমি অকণমান কিবা এটা খাই ল'লোঁ।